ইমানখিনি কষ্ট কৰাৰ পাছত যদি এইদৰে পথাৰত গৰু সোমাই থাকিবলৈ হয় তেনেহ'লে কিমান সমস্যা হয় আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু আটাইতকৈ এটা লাজৰ কথা বা পৰিতাপৰ বিষয় এইটো, যিসকলে গৰু পোহে, মই গৰুক বেয়া বুলি নকওঁ, এই গৰুটোৰ দুখ বুলিও নকওঁ, কিন্তু যিসকল গৰুৰ গৰাকী তেওঁলোকে এটলিষ্ট এইটো কথা জানিব লাগে, এই খেতিৰ সময় আৰু এইখিনি সময়ত নিশ্চয় এইবাৰ যিধৰণে খৰাং মাৰিলে তাৰ ফলশ্ৰুতিত খেতিয়কৰ যিমান কষ্ট হ'ল আৰু এই কষ্টৰ বিনিময়ত বহু কষ্ট কৰি তেওঁলোকে এইবাৰ ধানৰ খেতি কৰিছে, কিন্তু তাৰ পাছত যদি এনেকৈ গৰু মেলি থয়, কাণ্ড জ্ঞানহীন এখিনি মানুহ আছে যিয়ে গৰু পুহিব লাগে, ঘৰলৈ বান্ধিব লাগে নে নালাগে এইটো নাজানে, আৰু এইবোৰে এইদৰে গৰু মেলি থোৱাৰ ফলত খেতিয়কসকলৰ কিমান সমস্যা হৈছে এই সমস্যাবোৰ চাওকচোন। এতিয়া নিজে জানিব লাগে যে গৰুটো বান্ধিব লাগেনে গৰুটো খুলি থ'ব লাগে এই ভৰপক সময়খিনিত, আৰু এইখিনি কথাও যদি নাজানে আৰু তাৰ পাছত যদি গৰুটো কোনোবাই খেদি পঠায় বা কোনোবাই মাৰে, মই মাৰিবও লাগে বুলি মই নকওঁ, কিন্তু কোনোবাই খঙত গৰুটোক যদি আক্ৰমণ কৰে বা মাৰি পায়, তেতিয়া পাছত কিন্তু গোটেই ব্লেমটো গৰুটো মাৰিলে আমুক তামুক খৰচ লাগিব এনেধৰণৰ কথা কয়। কিন্তু মই ইয়াত গৰু ছাগলী মৰা কথাটো মই ক'বলৈ যোৱা নাই, আৰু এইটো মৰাটো যুক্তিসংগত হ'বই নোৱাৰে, কাৰণ গৰু ছাগলী ইহঁতবোৰে একো নাজানে, কিন্তু জানে আমাৰ মানুহে, মন মগজু মস্তিষ্ক থকা মানুহ হিচাপে জন্ম দিয়াৰ পাছতো কিন্তু মানুহে এইবোৰ কাম নিজে ভাবি চিন্তি কৰি তেওঁলোকে নাজানে, কৰিব নাজানে। একাংশ এনেকুৱা আছে যিবোৰে মানুহৰ কষ্ট কি এই কষ্টবোৰ বুজি নাপায়, তেওঁলোকে কেৱল ৰং চাব বিচাৰে আৰু পাছত কিবা এটা হ'লে দুখটো কিন্তু বেলেগক দিয়ে। মই আপোনাক দেখাইছোঁ, পথাৰৰ মাজে মাজে আহি আছোঁ এতিয়া, কিছুমান ঠাই আছে সেই মানুহবোৰ, সেই গাঁওবোৰৰ মানুহবোৰ ইমানেই সজাগ বা এই গাঁওবোৰৰ মানুহবোৰ ইমানেই সচেতন, তেওঁলোকে নিজৰ পোহনীয়া জীৱ জন্তু কি ধৰণে পালন কৰিব লাগে এইবোৰ সকলো জানে আৰু নিজৰ ঘৰত সুন্দৰকৈ তেওঁলোকক ৰাখে। আৰু সেই ঠাইৰ মানুহে ধানৰ খেতি কৰাৰ লগে লগে তেওঁলোকে জেওৰা বেৰা একো দিবই নালাগে, একো নিদিয়াকৈ থাকে, কাৰণ তাৰ মানুহ, সেই অঞ্চলটোৰ মানুহ প্ৰতিজনেই সজাগ সচেতন, গৰু ছাগলী কেতিয়াও মেলি নিদিয়ে আৰু জানে তেওঁলোকে ইয়াত খেতিয়কসকলৰ কিমান কষ্ট হয় বা মানুহবোৰে কিমান কষ্টৰ বিনিময়ত এই ধানখিনি পাব ভৱিষ্যতে। আৰু কথাটো হ'ল, যেতিয়াই জীৱ জন্তু পোহা হয় তাৰ দায়িত্বভাৰ কিন্তু নিজে ল'ব লাগে আৰু দায়বদ্ধ হ'ব লাগে। আৰু এইখিনি যদি বুজি নাপায়, তাৰ পাছত যদি দুখ দিবলৈ আহে, নিজৰ যদি পোহনীয়া জীৱ জন্তুকেইটা ভালকৈ ৰাখিব নাজানে, তেনেহ'লে মানুহৰ যে কিমান অনিষ্ট হয় সেয়া চাওক। কিদৰে এতিয়া এই সজাল ধৰিছে ৰোৱাবোৰ এফালৰ পৰা খাই গৈ আছে। এনে এটা পৰিৱেশৰ সূচনা হয় বা এনেধৰণৰ কাম আপোনালোকে নিশ্চয় অসমৰ বিভিন্ন প্ৰান্তত গৈছে, কিছুমানত দেখিছে আপোনালোকে, সমগ্ৰ ডাঙৰ ডাঙৰ অঞ্চল য'ত জেওৰা নেভেটে মানুহে, কাৰণ গৰু ছাগলীৰ উপদ্ৰৱ নাই। যিসকলে গৰু ছাগলী পুহিছে তেওঁলোকে নিজেই সজাগ সচেতন হৈ থাকে যে এইবোৰ বস্তু আমি সুন্দৰকৈ ৰাখিব লাগে, সিহঁতৰ চলিবৰ কাৰণে, খাবৰ কাৰণে সকলো যা যোগাৰ কৰি দিয়ে, অৰ্থাৎ সিহঁতক মেলি নিদিয়ে, কাৰো যাতে অপকাৰ কৰক বুলি মেলি নিদিয়ে। কিন্তু আমাৰ একাংশ আছে যিসকলে পুহিব লাগে, কেৱল পোহেহে, কিন্তু কি ধৰণে ইহঁতবোৰক লৈ সজাগ হ'ব লাগে, সচেতন হ'ব লাগে আৰু কিদৰে প্ৰতিপালন কৰিব লাগে এইটো কিন্তু নাজানে। নামত পুহিছোঁ বুলি কয় কিন্তু একো নাজানে, আৰু ফলশ্ৰুতিত বেলেগৰ অশান্তি দি থাকে। সেয়া চাওক, মই এই গৰুক কেতিয়াও দুখ নিদিওঁ, এই গৰুটোৰ দুখ বুলি নকওঁ, কাৰণ এই গৰুৰ কিন্তু গৃহস্থৰ যে মাথাত একো নাই, এইটো ইয়াৰ পৰাই বুজিব পৰা যায়। এই গৰু ছাগলীৰ যে সেই গৃহস্থৰ মাথাত একো নাই, এইটোৱে বুজিব পৰা যায়। চাওক, ৰোৱাবোৰ এফালৰ পৰা মহতিয়াই মেলি খাই গৈ আছে। মানুহ আচলতে কেৱল মানুহ হিচাপে জন্ম ল'লেই নহ'ব, সজাগ হ'ব লাগিব। সমাজ ব্যৱস্থাত জীয়াই থাকিবলৈ হ'লে নিজেও সজাগ হ'ব লাগিব আৰু কি কাম কৰিছে এইটো প্ৰতিটো কিন্তু নিজে হিচাপ ৰাখিব লাগিব। আৰু আমাৰ এনেকুৱা বিভিন্ন অঞ্চল আছে য'ত খেতিয়কসকলে অতি সুন্দৰকৈ খেতি কৰে, প্ৰতিজন খেতিয়কে আচলতে কষ্ট কৰে আৰু কোনো বেৰা নলগায়, অৰ্থাৎ সেই মানুহখিনি যথেষ্ট সজাগ আৰু তেওঁলোকে জানে যে ইয়াত কোনো বেৰা নলগালেও হ'ব, আমাৰ জীৱ জন্তু আমি নিজৰ এটা এৰিয়াৰ মাজত আমি বান্ধি ৰাখিম, কাৰো অনিষ্ট হ'বলৈ নিদিওঁ। কিন্তু আমাৰ ইয়াত একাংশ আছে যি গৰু ছাগলীক কোনো ধৰণৰ প্ৰতিপালন কৰিবই নাজানে, মেলি থৈ দিয়ে। এয়া চাওক, ঘূৰ গছনে ঘূৰ। আৰু আপোনালোকৰ ফালেও যদি এনেকুৱা হৈছে জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।